কুয়া নাই দেখলেও নাই মঞ্জুরে গাই। হেল্ল' গাইজ, আজি নিৰ্বাচনৰ দিন হয়। আজি ভোটদান কৰাৰ দিন হয় আজি। আৰু আজি আমি নিজৰ যি অধিকাৰ, যি দেশৰ যি গণতান্ত্ৰিক অধিকাৰ, সেই অধিকাৰ আজি আমি সাব্যস্ত কৰিলোঁ। আৰু যি আজি অধিকাৰ আছে সেই অধিকাৰ আমি ভোটদান কৰিলোঁ। আৰু আপোনালোক সকলোকে মই গণতান্ত্ৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে যে আজি ভোটদান কৰিলে তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ দিছোঁ। আজি আমি সকলোৱে নিজৰ যি অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু এইটো আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় হয়। নিজৰ নিজৰ অধিকাৰবিলাক আমি সাব্যস্ত কৰি দেশৰ যি গণতান্ত্ৰিক যি নীতি আছে সেই নীতিক আমি ফ'ল' কৰিছোঁ। আৰু কোনে কাক ভোট দিছে এইটো বিষয়ে মই ক'বলৈ নাযাওঁ। এইটো আমাৰ গণতান্ত্ৰিক অধিকাৰ হয়। যাৰ যি ইচ্ছা সেইটো পাৰ্টিকেই আমি ভোটদান কৰিব পাৰোঁ। আপোনাৰ যি ইচ্ছা আপুনি যাকেই ভোটদান কৰিব পাৰে। কিন্তু আপোনালোকে, মই এটাই অনুৰোধ কৰিব বিচাৰোঁ যে আপোনালোকে বিবেক ভোটদান কৰিব। যিহেতু যিজন প্ৰাৰ্থীৰ যোগেদি আপুনি দেশখনক সুৰক্ষিত অনুভৱ কৰে, দেশখনৰ জনসাধাৰণ উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়িবৰ কাৰণে যি এটা বিশ্বাস থাকে, সেনেকুৱা এজন প্ৰাৰ্থীকে আপোনালোকে ভোটদান কৰিব। আৰু আপোনাৰ ভোটৰ যোগেদি যিজন প্ৰাৰ্থীয়ে জয়লাভ কৰিব, সেইজনে যাতে আমাৰ অসমখন লগতে ভাৰতবৰ্ষখন সুন্দৰকৈ চলাব পাৰিব, নিৰাপত্তাৰে, শান্তিপূৰ্ণভাৱে আৰু উন্নয়নৰ ক্ষেত্ৰত যাতে আগবাঢ়ি যাব পাৰিম। আমি সকলোৱে ধৰ্ম জাতি ভেটি সকলোৱে মিলি একত্ৰিত হৈ আমি চলি যাব পাৰিম শান্তিৰে। এই মই কামনা কৰিলোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে সুন্দৰভাৱে ভোটদান কৰিলে। আৰু আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত দেখালোঁ আজি যে আমিও আজি নিজৰ অধিকাৰ সাব্যস্ত কৰিলোঁ। গতিকে ধন্যবাদ। Oh, yo tuviera. Allah,